অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলোঁ, দুমাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম, আমি আৰম্ভ কৰিব পাৰোঁ। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলোঁ, দুমাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম। মই আগতে আপোনালোকক কৈছিলোঁ যে আজি মই ফেচবুক লাইভ এটা বিশেষ স্থানৰ পৰা কৰিছোঁ, যাক মই আপোনালোকক দেখুৱাব বিচাৰোঁ। এই গোটেই বিল্ডিংটো হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। মই ভাবোঁ যে প্ৰতিজনৰ ঘৰতে হওক, প্ৰতিজনৰ কাৰ্যালয়তে হওক এটাকৈ পুথিভঁৰাল বা কিতাপৰ আলমিৰা থকাটো অতিকে প্ৰয়োজনীয়। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ, মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ সচিবালয়ত মই এটা লাইব্ৰেৰী নিৰ্মাণ কৰিম। চাওঁতে চাওঁতে এই লাইব্ৰেৰীত এতিয়া ৫,০০০ কিতাপ গোট খালে। আৰু যদি আপোনালোকে মোৰ লাইব্ৰেৰীত থকা কিতাপবোৰ চাব বিচাৰে, বেজবৰুৱাৰ ৰচনাৱলী, ভাৰতীয় জ্ঞান কোষ, আমাৰ কামাখ্যা মন্দিৰৰ ওপৰত লিখা কফি টেবুল বুক, মদ ভাগৱত, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কেইবাখনো পুথি, কটন কলেজ, বিশ্বকোষ, ইয়াতে আমি আমাৰ স্বামী বিবেকানন্দ, মোদী @20, অসমৰ চাহ, কেইবাখনো এনেকুৱা মই ভাল পোৱা কিতাপ ইয়াতে আমি ধৰি ৰাখিছোঁ। আৰু মই ভাবোঁ যে এই ধৰণে আমাৰ প্ৰতিজনৰ কাৰ্যালয়ত বা ঘৰত সৰুকৈ যদি এটা আমি লাইব্ৰেৰী নিৰ্মাণ কৰিব পাৰোঁ বা আলমাৰীত কেইখনমান বহুমূলীয়া কিতাপ যদি আমি সংগ্ৰহ কৰিব পাৰোঁ, তাক আমি মাজে মাজে পঢ়িব পাৰোঁ, মই ভাবোঁ আমাৰ জীৱনৰ প্ৰতি থকা যিটো আমাৰ দৃষ্টিভংগী, সি সদায় সঠিক আৰু শুদ্ধ হৈ থাকিব। কেতিয়াবা আমি ভাবোঁ যে আমি ইণ্টাৰনেটততো সকলো পাওঁ, ChatGPT কৰিলে সকলো পাওঁ, আমি কিতাপ কিয় পঢ়িব লাগে? মই ভাবোঁ টেকনলজিৰ মাজতো কিতাপৰ গুৰুত্ব সদায় থাকিব, কাৰণ কিতাপে আমাক এক অদ্ভুত আনন্দ দিয়ে। কেইটামান দিন আগতে অসমত আমি কিতাপৰ বৰ্ষও পালন কৰিছিলোঁ। মই ভাবোঁ যে এইবাৰো আপোনালোকে আমি যদিও আনুষ্ঠানিকভাৱে কিতাপৰ বৰ্ষ বুলি কোৱা নাই, আপোনালোকে কিতাপ কিনাৰ অভ্যাসটো এৰি নিদিব, আৰু খালি কিনিলেই নহ'ব, কিতাপ নিশ্চিতভাৱে পঢ়িবও লাগিব। এতিয়া আৰু কেইটামান আমাৰ চৰকাৰে হাতত লোৱা আঁচনি কেইটামানৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছোঁ। ঠিক আঁচনি নহয়, আমি চিন্তা কৰা কেইটামান নতুন নতুন চিন্তা। বিশেষকৈ আপোনালোকে দেখিব গুৱাহাটী মহানগৰীত আমাৰ কেইবাখনো ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰিছিলোঁ।
এতিয়া এই ফ্লাইঅভাৰ সমূহত আমি হেঙিং গাৰ্ডেন একোখন আমি নিৰ্মাণ কৰিব খুজিছো আৰু কোনোবাই মোক ক'ব যে গুৱাহাটীত কিয় যোৰহাটতো কৰিব লাগে ডিব্ৰুগড়তো কৰিব লাগে স্বাভাৱিকভাৱে গুৱাহাটীৰ 2খন বা 3খন ফ্লাইঅভাৰত হেঙিং গাৰ্ডেন কৰাৰ পিছত ৰাইজে যদি আমাক ভাল পোৱা বুলি কয় তেতিয়াহ'লে তাক আমি বিভিন্ন স্থানলৈ বা আন আন নগৰসমূহলৈকেও আমি নিশ্চিতভাৱে তাক এক্সপাণ্ড কৰিম অসমত ইতিমধ্যে অকণমানকৈ বানপানীৰো এটা পৰিৱেশ আৰম্ভ হৈছে অৱশ্যে বৰ্তমানলৈকে মই আজিৰ দিনটোলৈকে কৈছো যে বানপানীয়ে ভয়ানক ৰূপ ধাৰণ কৰা নাই কিন্তু তাৰ মাজতো ধেমাজি আৰু লখিমপুৰৰ ৰাইজে যথেষ্টখিনি বানপানীৰ কাৰণে কষ্ট ভোগ কৰিবলগীয়া হৈছে আৰু মই এটাই কথা ক'ম যে অসম চৰকাৰে আপোনালোকক সকলো দিশতে বিশেষকৈ বান আক্ৰান্ত ৰাইজক সকলো প্ৰকাৰে সহায় কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি নিশ্চিতভাৱে সকলোকে সহায় কৰিম দুখৰ সময়ত সকলোৰে লগত থিয় হৈ থাকিম এটা কথা আমি নিশ্চিতভাৱে অলপ হলেও সন্তুষ্টি প্ৰকাশ কৰিব লাগিব যে এই মুহূৰ্তলৈকে অসমৰ কোনো মথাউৰি ভঙা নাই সি আমাৰ বাবে যথেষ্ট সন্তুষ্টিৰ কথা কিন্তু সমান্তৰালভাৱে আমাৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছে গৰাখহনীয়া ডিব্ৰুগড়ৰ বিশেষকৈ চাবুৱা সমষ্টিত কেইবাটাও অঞ্চলত গৰাখহনীয়াৰ সমস্যা ভয়ানকভাৱে দেখা দিছে মই নিজে অহা 1 আগষ্ট বা 2 আগষ্টত ডিব্ৰুগড়লৈ যাম আৰু এনে গৰাখহনীয়া অঞ্চলসমূহ নিজে চাবলৈ চেষ্টা কৰিম যাতে আমি ৰাইজক সহায় কৰিব পাৰো গৰাখহনীয়া ৰোধ কৰাৰ বাবে আমি যিমান পাৰো আমি সহায় কৰিব পাৰো শ্ৰদ্ধা ৰাইজ এইবাৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ আইন আমি আনিবৰ বাবে চেষ্টা কৰিছো বিশেষকৈ ৰাজহ সম্পৰ্কত ভূমিৰ সম্পৰ্কত কেইবাখনো গুৰুত্বপূৰ্ণ আইন এইবাৰ আমি বিধানসভাত উপস্থাপন কৰিম আৰু আইনসমূহ যেনেকে পাৰ হৈ গৈ থাকিব আইনসমূহ আগবাঢ়িব আপোনালোকক এই আইনসমূহৰ বিষয়েও মই জনাই থাকিম বহুদিন আগতে মই আপোনালোকক কৈছিলো যে কামাখ্যা মন্দিৰত আমি কাশী যি আমাৰ ধাম আছে বা আমাৰ কাশীৰ বিশ্বনাথ মন্দিৰ আছে তাত যেনেকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সুন্দৰ কৰিডৰ নিৰ্মাণ কৰিছে আৰু তাত এতিয়া তীৰ্থযাত্ৰীসকলে খুব ধুনীয়াকৈ যাব পাৰে তাৰ আৰ্হিত আমি কামাখ্যা মন্দিৰতো এটা কৰিডৰ নিৰ্মাণ কৰিম 2024 চনতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিলে বহুদিন ধৰি বিভিন্ন কাৰণত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়টো পেণ্ডিং হৈ থকাৰ কাৰণে আমি কামাখ্যা কৰিডৰৰ নিৰ্মাণৰ কাম হাতত ল'ব পৰা নাছিলো আজিৰে পৰা কামাখ্যা কৰিডৰৰ নিৰ্মাণ কাৰ্যও আগবাঢ়িছে আৰু আমাৰ প্ৰায় 500 কোটি টকা নিৰ্মাণেৰে ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই কামাখ্যা কৰিডৰ অসমৰ পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা আৰু এক ডাঙৰ সংযোজন হ'ব কেইটামান দিন আগতে গুৱাহাটী চিৰিয়াখানাখনকো কেনেকৈ আমি নতুন ৰূপত সজাই তুলিব খুজিছিলো তাৰ বিষয়ে মই আপোনালোকক জনাইছিলো ইয়াৰ সমান্তৰালভাৱে এইবাৰ আমি আৰু কেইটামান নতুন আঁচনি আমাৰ বাজেটত হাতত লৈছো বটদ্ৰৱা সত্ৰখন খুব ধুনীয়াকৈ সজাই পৰাই তোলাৰ পিছত এইবাৰ আমি মধুপুৰ সত্ৰখন য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সময়খিনিৰ যিখন সত্ৰ সাক্ষী হৈ আছে সেই মধুপুৰ সত্ৰখনকো আমি খুব ধুনীয়াকৈ সজাই পৰাই তুলিব খুজিছো এই সত্ৰখন কোচবিহাৰত আছে পশ্চিমবংগত আছে পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতি এই সত্ৰখন আমি সুন্দৰ কৰি সজাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি 35 কোটি টকাৰ অনুমোদন দিছো ইয়াৰ লগতে আপোনালোকে জানে যোৰহাটৰ ফ্ৰীডম পাৰ্ক শিৱসাগৰৰ ৰংঘৰ এই গোটেইবিলাকে আমাৰ পৰ্যটনৰ দৃষ্টিভংগীৰে এক প্ৰকাৰ একোটা সম্পদলৈ ৰূপান্তৰ হৈছে তাৰ লগত সংগতি ৰাখি এইবাৰ আমি অকণমান কাৰেংঘৰকো আৰু অলপ পৰ্যটন আৰু ইতিহাসৰ দৃষ্টিভংগীৰ পৰা
আৰু অলপ সুন্দৰভাৱে সজাই পৰাই তোলাৰ আমি প্ৰচেষ্টা কৰিছো আৰু খুব কম দিনৰ ভিতৰতে মই এবাৰ কাৰেংঘৰলৈকেও যাব খুজিছো। এই ধৰণে আমি বহুতবিলাক আমাৰ অসমৰ ইতিহাসৰ লগত জড়িত বহুত কেইখন আঁচনি হাতত লৈছো। আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলো যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰো নেকি, যিখন নেকি এনেকুৱা ধৰণৰ হয় যাক আমি এখন ব্লক ব্লাষ্টাৰ ফিল্ম বুলি কওঁ, তেনেকুৱা ফিল্ম এখন আমি বনাব নোৱাৰো নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। মই ভাবো যে তেখেতেই হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন